हेलो फ्रेंड्स ज्योतिका मिक्सर मैं ज्योतिकाय आपनालोक सकलोके स्वागतम जनाइছো फ्रेंड्स आज देवबार नहयने देवबुरीया विशेष লৈ आपनालोকৰ ওচৰলৈ আহিছো এই টাববোৰ যে দেখিছে এয়া বিভিন্ন ধৰণৰ টাব সিমেন্টৰ টাব মাটিৰে বনোৱা টাব বিভিন্ন ধৰণৰ টাব মই আগতে বনাইছো आपनालोকক দেখুৱাইছো आपनालोকে ভিডিঅ'সমূহ নাইছো যদি চাবচোন আৰু পেলনীয়া বস্তুৰে মানে পেলনীয়া টেমা আদিৰেও বিভিন্ন ধৰণৰ টাব বনাইছো এয়া হৈছে সিমেন্টৰ টাব আৰু ইয়াৰ ভিডিঅ' আগতে দি ৰাখা হৈছে নিশ্চয় आपनालोকৰ মনত আছে কাপোৰ লগাই কৰিছো দৈ খোৱা টেমাৰ পৰা DIY কৰি পেলাই টাব কৰিছো বিভিন্ন ধৰণৰ টাব মই কৰি আগে পিছে দেখুৱাই আহিছো আজিও তেনে এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো আমি যে ঘৰত ৰং দিও ৰঙৰ টেমাবোৰ এনে এলনি পেলনি হৈ পৰি থাকে নহয়নে সেই ৰঙৰ টেমাবোৰৰ পৰাই মই আজি ৰং দিছো আৰু ৰং দি ফুল ৰখাৰ উপযোগী কৰি দিছো আৰু কেনেকৈ দিছো সকলোৱে জানে অৱশ্যে ৰং কৰিব তথাপিও মই কৰিলো কাৰণে ভিডিঅ' আকাৰে ইয়াতে শেয়াৰ কৰি ৰাখিছো ইয়াতো এই সিমেন্টৰ ফুল বনাই পাত বনাই এনেকৈ সজাই ৰাখিছো আৰু আপোনালোকে আগৰ ভিডিঅ'ত নিশ্চয় দেখিছে এনেকৈ বিভিন্ন ধৰণৰ পেলনীয়া সৰু সৰু টেমাবোৰ আমি ঘৰতে ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰো বিভিন্ন ধৰণৰ সৰু সৰু ফুল ৰুই থব পাৰো ডাঙৰ পেলনীয়া টেমাবিলাকত আমি ডাঙৰ ফুল ৰুব পাৰো আৰু এনেকুৱা সৰু সৰু টেমাবিলাকত আমি এনেকৈ সৰু সৰুকৈ ফুল ৰুই থব পাৰো আৰু এনেকুৱা ভিডিঅ' আগে পিছে বহুতো দিছো আজি দেওবাৰে ভাবিলো কাপোৰৰ পৰা অকনমান আঁতৰি আহি বেলেগ এটা ভিডিঅ' শেয়াৰ কৰো আৰু আপোনালোকলৈ লৈ আহিলো এই ভিডিঅ'টোৱে আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ চাব একেবাৰে সৰু ভিডিঅ' আপোনালোকে দেখিলে গম পাব মই কি কৰিলো তেনেহলে ফ্ৰেন্ডছ ভিডিঅ'টো চাওক শেষত ধুনীয়া কমেন্ট এটা কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো আপোনালোকেও পেলনীয়া টেমা বা যিকোনো তেনেকুৱা পেলনীয়া বস্তুৰ পৰা ধুনীয়াকৈ সজাই ৰাখিব পাৰে ধুনীয়া নিজৰ ফুলবাৰীখন আজিলৈ আহিছো পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছো নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছো